ওমেন্স এছিয়া কাপত ভাৰতীয় দলৰ পূৰ্বৰে পৰা যি ধৰণৰ দমনীয় প্ৰদৰ্শন আছিল আৰু ঠিক তেনেদৰে চলিত সিজনতো প্ৰথম মেচখনতে পাকিস্তানক একতৰফীয়াভাৱে ডমিনেটিং প্ৰদৰ্শন কৰি 7 উইকেটৰ ব্যৱধানত পৰাস্ত কৰিলে আৰু এতিয়ালৈকে 8বাৰকৈ ওমেন্স এছিয়া কাপ অনুষ্ঠিত হৈছিল আৰু ইয়াৰ ভিতৰত ভাৰতীয় দলে 7বাৰেই বিজয়ী হৈছিল আৰু এবাৰ ৰানাৰ্ছ আপ থাকিছিল আৰু এই সিজনত যদিহে ভাৰতীয় ওমেন্স দলে এই টুৰ্নামেন্ট জয়লাভ কৰিব পাৰে তেনেহলে পুৰুষ দলৰ সমানে 8বাৰকৈ এছিয়া কাপৰ চেম্পিয়ন হ'ব ভাৰতীয় মহিলা দলে আৰু প্ৰথম মেচখনত ভাৰতীয় দলৰ বলাৰসকলে যি ধৰণে ডমিনেটিং কৰিছিল পাকিস্তানৰ বেটাৰসকলৰ ওপৰত আৰু ভাৰতীয় বলাৰসকলৰ আগত পাকিস্তানৰ বেটাৰসকলে একেবাৰে হহিব নোৱাৰিছিল আৰু কেৱল মাত্ৰ 108 ৰানৰ ভিতৰতেই থমকি যাবলগীয়া হৈছিল আৰু ভাৰতীয় দলৰ পেস বলিঙত ৰেণুকা সিঙে যি ধৰণে বলিং কৰিছিল বিশেষকৈ ঝুলন গোস্বামীৰ ৰিটায়াৰ হোৱাৰ পিছতেই এনে লাগিছিল যেন ভাৰতীয় দলৰ পেস বলিং লাইনআপ দুৰ্বল হৈ পৰিব ঠিক ঝুলন গোস্বামী যোৱাৰ পিছতেই ৰেণুকা সিঙে এফালৰ পৰা ভাৰতীয় দলৰ দায়িত্ব নিজৰ কান্ধত লৈ যি ধৰণে উপৰজুপৰি ভাল প্ৰদৰ্শন কৰি গৈ আছে আৰু এছিয়া কাপৰ দৰে ডাঙৰ টুৰ্নামেণ্টতো প্ৰথম মেচত নিজৰ 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 14 ৰান ব্যয় কৰি ইকনমিকেল বলিং কৰিছিল আৰু দুটা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু প্ৰথমতেই যি ব্ৰেক থ্ৰু দিব লাগে সেই ক্ষেত্ৰত ৰেণুকা সিঙে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু ৰেণুকা সিঙৰ লগত ফাষ্ট বলাৰ হিচাপে পূজা বাস্তাৰকাৰও দুটা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু তাৰ পিছতে মিডিল অভাৰ্ছত স্পিন বিভাগত দীপ্তি শৰ্মাই যি ধৰণে ডমিনেটিং প্ৰদৰ্শন কৰিছিল আৰু দীপ্তি শৰ্মাৰ স্পেলৰ আগত সম্পূৰ্ণৰূপে ধৰাশায়ী হৈছিল পাকিস্তানৰ বেটাৰসকলে আৰু দীপ্তি শৰ্মাই নিজৰ স্পেলত 20 ৰান ব্যয় কৰি 3টাকৈ উইকেট লৈ পাকিস্তান দলৰ মেৰুদণ্ড ভাঙি দিছিল আৰু দীপ্তি শৰ্মাৰ এই ভাল প্ৰদৰ্শনৰ কাৰণে মেন অফ দা মেচৰ সন্মান দিয়া হৈছিল আৰু দীপ্তি শৰ্মাৰ উপৰিও স্পিন বিভাগত শ্ৰয়ংকা পাটিলেও যি ধৰণে প্ৰদৰ্শন আগবঢ়াইছে আৰু শ্ৰয়ংকা পাটিলে অহাৰ পিছত দীপ্তি শৰ্মাক যি এটা পাৰ্টনাৰশ্বিপ মেইনটেইন কৰিব লাগে মিডিল অভাৰ্ছত আৰু স্পিন বিভাগত দীপ্তি শৰ্মাক ভাল সহযোগ আগবঢ়াইছে শ্ৰয়ং পাটিলে আৰু পাকিস্তানৰ লগতো কেৱল মাত্ৰ 14 ৰান ব্যয় কৰি দুটা উইকেট লৈছিল আৰু ভাৰতীয় দলৰ ফাষ্ট বলিঙে হওক বা স্পিন ডিপাৰ্টমেণ্টতে হওক যি ধৰণে দমনীয় প্ৰদৰ্শন কৰিছিল ইয়াৰ কাৰণে পাকিস্তান দলে কেৱল মাত্ৰ 108 ৰানতে থমকি গৈছিল আৰু 109 ৰানৰ লক্ষ্য আগত লৈ ভাৰতীয় দলৰ বেটাৰসকলে যি ধৰণে আৰম্ভণি দিছিল বিশেষকৈ শেফালী বৰ্মা আৰু স্মৃতি মন্ধনাই দুও প্ৰথম উইকেটৰ জুটিত 81 ৰানৰ এটা পাৰ্টনাৰশ্বিপ কৰিছিল আৰু ইয়াতেই যেন পাকিস্তান দলৰ পৰাজয় নিশ্চিত হৈছিল আৰু কেৱল মাত্ৰ 14 অভাৰৰ ভিতৰতে এই মেচ জয়লাভ কৰি ভাৰতীয় দলে এই সিজনত জয়ৰ দ্বাৰাই অভিযান আৰম্ভ কৰিলে ভাৰতীয় দলে পাকিস্তানৰ সংবাদ মাধ্যমত যি ধৰণে ভাৰতীয় দলৰ জাৰ্চিক লৈ সাৰ্ফ এক্সেলৰ পেকেটৰ লগত তুলনা কৰিছিল আৰু ঠিক তেনেদৰেই ধুই দিলে ভাৰতীয় দলৰ খেলুৱৈসকলে আৰু চলিত বৰ্ষতে পাকিস্তানক 3বাৰকৈ ধুই দিলে ভাৰতীয় দলৰ খেলুৱৈসকলে আৰু প্ৰথমতে টি20 ৱৰ্ল্ড কাপত ভাৰতীয় পুৰুষ দলে যেনেদৰে ধুই দিছিল আৰু ইয়াৰ পিছতে লেজেণ্ড ক্ৰিকেট লিগতো ভাৰতীয় লেজেণ্ড দলৰ খেলুৱৈসকলে ফাইনেলত পৰাস্ত কৰি ৱৰ্ল্ড ক্ৰিকেট লিগৰ খিতাপ জয়লাভ কৰিছিল আৰু ইয়াৰ পিছতে এছিয়া কাপৰ দৰে ডাঙৰ টুৰ্নামেণ্টতো মহিলা ক্ৰিকেট দলে পাকিস্তানক পুনৰ এবাৰ ধুই দিলে আৰু চাব গ'লে চলিত সিজনত ভাৰতীয় দলৰ পাকিস্তানৰ ওপৰত ডমিনেটিং প্ৰদৰ্শন চলি আছে যি লেজেণ্ড ক্ৰিকেটতেই হওক বা পুৰুষ দলতেই হওক বা মহিলা দলতেই হওক আৰু ভাৰতীয় নাৰী দলে UAEৰ লগত দ্বিতীয় মেচত অৱতীৰ্ণ হ'ব দ্বিতীয় মেচৰ ভিডিঅ' লৈ পুনৰ এবাৰ উপস্থিত হ'ম ধন্যবাদ।